আমি পাওঁ নাই নদী খহনীয়া হয় কৈছে থিয় হৈ গৈছে আৰু সিটো চাইডে চোৱা জিঅ' বেগ যিটো মানে কি আছে তাক ৰোধ কৰিব পৰা যায় খহনীয়া ৰোধ কৰিব পৰা ব্যৱস্থা আছে সেই খহনীয়া ৰোধ কৰিব পৰা ব্যৱস্থাটো হ'ল সেইটো তাত কি আছে চিমেণ্ট বালি এনেকৈ লগা জিঅ' বেগ আছে তাত কি আছে দি পিনি তাত দিয়া হৈছে আৰু সেইমতে কি আছে ৰোধ কৰা আছে আৰু এইখিনিত চোৱা আৰু সেইখিনিত চোৱা পাৰ্থক্য কিমান আছে সেইফালে চোৱা এনেকৈ হেলনীয়া হৈ আছে এইফালেখিনিও মানে ধুনীয়াকৈ লৈ আছে আৰু এইটো ছাইডত কি আছে ইয়াত কি আছে খহনীয়া হয় ইয়াত যদি আমি কেনেকৈ ৰৈ দিওঁ সেই থিয় কৰাটোৰ ওচৰত কেনেবাকৈ খহি যাব পাৰে গতিকে যে আমি এনেকুৱা ঠাইত মানে থিয় হ'ব নালাগে আমি সাৱধান আমি যদি ৰমূৰীয়াও যাওঁ এনেকৈ থিয় হৈ থাকে এই মাটিখিনি খহি যোৱাৰ চান্স থাকে ইয়াত আমি থিয় হ'লে কিবা খহি যোৱাৰ চান্স থাকে কিন্তু সেই ইটো চাইডে য'ত জিঅ' বেগ লগোৱা আছে তাত কি আছে আমি যদি সেই কাষত থিয় হওঁ গৰাত থিয় হওঁ তেতিয়াহ'লে কোনো ধৰণৰ খহি যোৱা চান্সটো নাই সুবিধাটো নাই মানে সেইকাৰণে কৈছে সেইটো কি আছে খহনীয়া ৰোধ কৰা এটা উপায় আমি কৈছোঁ ন খহনীয়া মানে কি গৰাখহনীয়া কেনেকৈ ৰোধ